মানে কেতিয়াবা ইমান বিজি ডিউটি পৰে, কেতিয়াবা একেবাৰে নপৰে, কেতিয়াবা পৰি যায় বহুত মুভিৰ কাৰণে তেজপুৰত কনজাৰিং যোনখন মুভি তাৰ কাৰণে টিকেট কৰি থৈছিলোঁ, এতিয়া ছাডেনলি ডিউটি যাব লাগিব। একো নাই, ৱেলকাম টু মাই ব্লগ এগেইন। গুড মৰ্ণিং এভৰিৱান। এতিয়া আমি চিধাই আহিলোঁ জখলাবন্ধা ষ্টেচন, আৰু জখলাবন্ধা ষ্টেচনত অহাৰ কাৰণ আছে, কাৰণ আমাৰ ডিউটিটো আজি অকণমান বিশেষ। নগাঁৱত এটা মাৰ্ডাৰ কেছ হৈছিলে, পুতেককে আৰু মাককে ডাকতিৰ টাইমত মাৰি ঘৰৰ ভিতৰতে জ্বলাই পলায়ন কৰিছিলে। আৰু এই জখলাবন্ধা ষ্টেচনত যেতিয়া আমাৰ পুলিচে ট্ৰেইনখন ৰখাইছিলে, তেতিয়া মানে ট্ৰেইনৰ পৰা জাপ মাৰি পলাইছিলে। আৰু সেইকাৰণে এই গোটেই জখলাবন্ধা এৰিয়াটোত আজি আমাৰ অকণমান চাৰ্চ চলিছিলে সেই মাৰ্ডাৰ ছাছপেক্টেড ল'ৰাজনক বিচাৰি মেলি। যিহেতু ল'ৰাজনে আগতেও ক্ৰাইম কৰিছে আৰু জেললৈও ফৰৱাৰ্ড কৰিছিলে, আৰু এটা লিড আছিল যে ল'ৰাজন বহুত দিনলৈকে লুকাই থাকিব পাৰে বোলে, আৰু এনেকুৱা গছে চছে উঠি থাকে বোলে বহুত দিন ধৰি। সেইকাৰণে আজি আমি গোটেই এৰিয়াটো চাৰ্চ কৰিলোঁ। মাৰ্ডাৰ ছাছপেক্টৰ আমি বিচাৰিবলৈ আহিছিলোঁ, নগ'লে ৰাতিপুৱা 4:30মান বজাতে ফোন আহিল। তাৰপিছত 5টামান বজাত আমি ওলাই আহিলোঁ আৰু লগে লগে খবৰ পাই মেলি, আৰু লগত আছিল আজি নগাঁও ডিষ্ট্ৰিক্টৰ এডিচনেল SP ছাৰ, আৰু SP ছাৰৰ লগতে আমি গোটেই মানে যোনটো আমি আজি বিচাৰি আছোঁ সেই মানুহজনক। আৰু এই গোটেই জখলাবন্ধাৰ এৰিয়াটোত আপোনালোকে চিনি পাব চাগে জেগাডোখৰ, ইয়াত যিমান জেগা আছে গোটেই এৰিয়াটো চাইছিলোঁ। প্ৰথমতেতো সোমাই পোৱা নাছিলোঁ আগতে, বাহিৰৰ পৰা চালে কিন্তু ইমান যে ডাঙৰ প্ৰপাৰ্টি আৰু মানে প্লট থাকিব বুলি ভবা নাছিলোঁ, কিন্তু সোমোৱাৰ পিছতে গম পালোঁ যে একচুৱেলি ভিতৰলৈ মানে বহুত ডাঙৰ জেগা। কোনোবা মানুহে যদি লুকাই থাকোঁ বুলি ভাবিলেও মানে লুকাই থাকিব পাৰে, মানে এনেকুৱা ডাঙৰ জেগা। আৰু সোমাই যোৱাৰ পিছতহে গম পাইছোঁ যে পিছফালে চেগুন বাগান আছে, মানুহে খেতি কৰি আছে পিছফালে, মানে ইমান ডাঙৰ জেগা, ইফালৰ পৰা সিফালে কানেক্টেড হৈ আছে। মানে বাহিৰৰ পৰা চালে মানে গম নাপায় যে এনেকুৱাও জেগা থাকিব নেকি এইডোখৰ জেগাত, কিন্তু একচুৱেলি আছে। মানে আমি সোমাই কেনে গম পালোঁ। এতিয়া আমি যোনখন জেগাত সোমাইছোঁ সেইখিনি হৈছে আপোনাৰ এখন কি বুলি কয় ফাৰ্নিচাৰ বনোৱা ষ্ট'ৰৰ পিছফালে। তেখেতসকলৰ এৰিয়াটো বহুত ডাঙৰ, আৰু সেই ফাৰ্নিচাৰ বনোৱা দোকানখনৰ পিছফালে আমি এতিয়া সোমাই আহিছোঁ। তাকচোন কিমান ডাঙৰ চেগুন গছ, আৰু গোটেই এৰিয়াটো মানে আপোনাৰ চাৰিওফালে ফিচাৰী দি মানে ঘেৰি আছে, আৰু তাতে বিচাৰিবলৈ আহিলোঁ আমি। আৰু ভিডিঅ'টোত চাই গম পাইছে চাগে কিমান ডাঙৰ। আমি সেই গেটৰ পৰা সোমাই আহি কিনে পিছফালে যে এনেকুৱা এখন হাবি আছে বুলি মানে ভবাও নাছিলোঁ, ইয়াত আহিহে গম পালোঁ। আপোনালোকে দেখিছেই চাগে ভিডিঅ'টোত। আৰু কেতিয়াবা এনেকুৱা ডিউটিবিলাক কৰিও ভাল লাগে যে কিমান আৰু কাজিৰঙা এণ্টি প'চিঙত থাকিম সদায়। তো এনেকুৱা কিছুমান এক্সট্ৰা অৰ্ডিনেৰী ডিউটি কিছুমান যেতিয়া আহে, মানুহক চাৰ্চ কৰিব লাগে, বা কোনোবা মানুহ সন্ধানহীন হৈ আছে বা ক'ৰবাত লুকাই আছে কিবা ক্ৰাইম কৰি, তো সেনেকুৱা কিছুমান ডিউটিজ আহিলে ভাল লাগে কৰি।
ল'ৰাজনে ক্ৰাইমটো কৰি মানে জখলাবন্ধা হৈ যোনখন শিলঘাট যায় সেইখন ট্ৰেইনত উঠি দিছিলে আৰু আমাৰ পুলিচে খবৰটো পাই কেনে মানে জখলাবন্ধাতে নাকা দি দিছিলে আৰু তেতিয়া মানে ল'ৰাজনে ট্ৰেইনৰ পৰা পলাই মেলি আহিলে মানে আৰু এই জেগাখন মানে ট্ৰেইন ষ্টেচনৰ পৰা বহুত বেছি দূৰত নহয় মানে তো সেইকাৰণে মানে ডাউট কৰা হৈছিলে যে এইখিনি জেগাটো জানে সি ক'ৰবাত লুকাই থাকিব পাৰে বুলি সেইকাৰণে এইবিলাক জেগাত মানে বিচৰা হৈছে চাবা পঢ়িবা ট্ৰেইন ষ্টেচনৰ পৰা পকা ৰাস্তা দি সোমাই আকৌ জংঘলত সোমাই আকৌ পথাৰৰ মাজেদি পাৰ হৈ এতিয়া আমি যাম থানালে বুলি ব্ৰেকফাষ্ট কৰি আমি থানাতে ৰখি দিলোঁ কাৰণ কিবা ইমাৰ্জেঞ্চি হ'লে আকৌ আমি যাব লাগিব আৰু এইফালে চাওকচোন কিছুমান মানুহৰ সপোন আৰু এনেকৈ কিছুমানৰ থানাত আহি পৰি থাকে দেখিলে বেয়া লাগে কেতিয়াবা মানুহে সেইকাৰণে জীৱনত বহুত বেছি আশা কৰিব নালাগে আৰু পুলিচততো বিশেষকৈ মানে কিবা এটা মানে মেইন জেগা নোপোৱালৈকে মানে হোপ ৰাখি লাভো নাই ৰাতিপুৱা আহিবলগীয়া হ'ল আৰু যিমানবিলাক প্লেন আছে চব কেঞ্চেল কৰিবলগীয়া হ'ল তো মৰেল অফ দ্য ষ্টৰী এইটোৱেই যে সাৰ্ভিস বিফোৰ সেলফ আৰু এখন চক জখলাবন্ধা থানা যাৰ আণ্ডাৰত আমি আছোঁ ৰুমত ভাত খাবলৈ আহিছিলোঁ তাৰপৰা টাইম দিছিলে ভাত খাবলৈ এতিয়া আকৌ যাওঁ বিচাৰি যদি ইমাৰ্জেঞ্চি হৈ যাব লাগিব থানাৰ পৰাই আজি গোটেই ৰুম খেলি মেলি হৈ আছে গুঞ্জনো নাই টেষ্ট কৰি ওলাই গ'ল তাতে মাৰিব নোৱাৰিম অফ কৰি লওঁ কেমেৰাটো সেইকাৰণে ওলাইছোঁ এতিয়া আকৌ যাবলৈ গাড়ী ৰখি আছে সেইফালে আৰু এইফালে যা আৰে এইবিলাক কোন এক গাড়ী কামাণ্ডো ওলাইছে হে এক গাড়ী কামাণ্ডো ওলাইছে গাড়ী আহিলো এতিয়া আমি ল'ৰাজনক বিচাৰি কিনে বাগানৰ ফালে আহিছোঁ চাকমুঠি বাগানৰ ফালে যিহেতু ল'ৰাজন আদিবাসী ট্ৰাইবৰ আছিলে আৰু সেইকাৰণে চিনাকি মানুহ থাকিব পাৰে বুলি বা যোনে আশ্ৰয় দিব পাৰে সেইকাৰণে আমি বিচাৰি এইফালে আহিছোঁ আৰু এই পাহাৰৰ ওপৰলৈ গ'লে মানে মন্দিৰ এভাগ পায় যোনটো শিৱ পূজাৰ টাইমত মেলা চেলাবিলাকো বহে বা মেলা পাতে আৰু চাওকচোন জেগাটো কি ধুনীয়া আৰু ঠাণ্ডা হেল্ল' গুড মৰ্ণিং কালি সেই বিশাল চাউতলক বিচাৰি গোটেই দিনটো পাৰ হৈ গ'ল গধূলি হৈ গ'ল মোৰ মোবাইলৰ বেটেৰী শেষ তাৰপিছত আজি সাৰ পাই কিনে এতিয়া আকৌ উঠি আহিছোঁ সময় হৈছে ৰাতিপুৱা 5:30 অকণমান ৰানিং কৰি আহোঁ বুলি ওলাইছোঁ তাৰপিছত কালি ভিডিঅ'টো শেষে কৰিব নোৱাৰিলোঁ তো এনেকৈ ভিডিঅ'বিলাক দি থাকিম চাই থাকিব আৰু এই মাৰ্ডাৰ যোনজন ছাছপেক্টেড এতিয়াও বিচাৰি ফুৰিছোঁ আমি সেইটো পালে আপোনালোকক জনাই দিম বাকী ভিডিঅ'টো যদি চাই ভাল পালে থেংকছ ফৰ ৱাচিং চি ইউ ইন দ্য নেক্সট ভিডিঅ'